আমাৰ জনসাধাৰণে যিখিনি মানে দিন কটালে আমাৰ যিখিনি দুৰ্ভিক্ষত আমি দিন কটালোঁ তেওঁলোকক আমি কেনেকৈ জীয়াই আছোঁ কি কৰিছোঁ ONGC কৃতপক্ষ আৰু আমাৰ SK পেট্ৰলৰ মানুহে কোনোদিনা আমাক মানে পদাপন নহ'ল কোনোদিনা আমাক নাচালেহি কেনেকৈ আমি দিন কটাইছোঁ কি খাইছোঁ কি বৈছোঁ কোনোদিনা আমাক নাচালেহি কিন্তু আমি প্ৰশাসনক এইটো কাৰণে ধন্যবাদ দিব লাগিব তেওঁলোকে হওক নহওক আমাৰ মেডিকেল ব্যৱস্থাৰ পৰা আদি কৰি খোৱা বোৱা ব্যৱস্থাখিনি তেওঁলোকে যোগাৰ ধৰি আহিছে আৰু মুখ্যমন্ত্ৰী মহোদয়েও তেওঁ আহিবলৈ সময় হ'ল কিন্তু SK পেট্ৰল ইয়াত আমাক পদাপন কৰিবলৈ সময় নহ'ল তেওঁ এজন কেনেকুৱা ধৰণৰ দানৱ তেওঁ এজন দানৱ হয় তেওঁ নিচিনা যাতে দানৱ আৰু পুনৰাবৃত্তি ইয়াত নঘটে আৰু জন্ম নহয় প্ৰজন্মত যাতে তেনেকুৱা এজন মানুহৰ মূল্য বুজি নোপোৱা মানুহ আমাক নালাগে কাৰণ আমি মানুহ এটা অঞ্চল কিদৰে জনজীৱন কৰি আছোঁ আৰু আমাৰ অঞ্চলটো বিশেষ উন্নত মানৰ মানুহ নাই খেতি পথাৰ কৰি জীয়াই থকা মানুহ তেওঁলোকৰ বহুত ক্ষয়ক্ষতি হৈছে মাটিৰ উৰ্বৰতা কমি গৈছে যিয়ে নহওক সেই গুণাগুণখিনি আমাক মানে পলিউশ্যন বৰ্ডৰ পৰা আমাক পৰ্যবেক্ষণ কৰি দিয়ক আৰু আমাৰ যিখিনি শব্দ প্ৰদূষণ হৈ গ'ল সেই শব্দ প্ৰদূষণত আমাৰ গৰ্ভৱতী মহিলাৰ পৰা আদি কৰি প্ৰজন্মৰ যি হয়তো কাণকলা হ'বলৈও মানে হৈ আছে সেইখিনিও তেওঁলোকৰ ব্যৱস্থা কৰি মেডিকেলৰ ব্যৱস্থাটো আমাক ইঞ্চুৰেঞ্চ টাইপত 5 বছৰমানৰ কাৰণে যাতে আমাক মেডিকেলৰ ব্যৱস্থা কৰি দিয়ে আৰু ক্ষয়ক্ষতিসমূহ আমাক যি ক্ষয়ক্ষতি হৈছে ক্ষয়ক্ষতিসমূহ তেওঁলোকে আমাক প্ৰদান কৰক তাৰ বাবে বিনম্ৰতাই আপোনালোকৰ চেনেল যোগেদি মই অনুৰোধ জনালোঁ আমাৰ জনসাধাৰণে যিখিনি মানে দিন কটালে আমাৰ যিখিনি দুৰ্ভিক্ষত আমি দিন কটালোঁ তেওঁলোকক আমি কেনেকৈ জীয়াই আছোঁ কি কৰিছোঁ ONGC কৃতপক্ষ আৰু আমাৰ SK পেট্ৰলৰ মানুহে কোনোদিনা আমাক মানে পদাপন নহ'ল কোনোদিনা আমাক নাচালেহি কেনেকৈ আমি দিন কটাইছোঁ কি খাইছোঁ কি বৈছোঁ কোনোদিনা আমাক নাচালেহি কিন্তু আমি প্ৰশাসনক এইটো কাৰণে ধন্যবাদ দিব লাগিব তেওঁলোকে হওক নহওক আমাৰ মেডিকেল ব্যৱস্থাৰ পৰা আদি কৰি খোৱা বোৱা ব্যৱস্থাখিনি তেওঁলোকে যোগাৰ ধৰি আহিছে আৰু মুখ্যমন্ত্ৰী মহোদয়েও তেওঁ আহিবলৈ সময় হ'ল কিন্তু SK পেট্ৰল ইয়াত আমাক পদাপন কৰিবলৈ সময় নহ'ল তেওঁ এজন কেনেকুৱা ধৰণৰ দানৱ তেওঁ এজন দানৱ হয় তেওঁ নিচিনা যাতে দানৱ আৰু পুনৰাবৃত্তি ইয়াত নঘটে আৰু জন্ম নহয় প্ৰজন্মত যাতে তেনেকুৱা এজন মানুহৰ মূল্য বুজি নোপোৱা মানুহ আমাক নালাগে কাৰণ আমি মানুহ এটা অঞ্চল কিদৰে জনজীৱন কৰি আছোঁ আৰু আমাৰ অঞ্চলটো বিশেষ উন্নত মানৰ মানুহ নাই খেতি পথাৰ কৰি জীয়াই থকা মানুহ তেওঁলোকৰ বহুত ক্ষয়ক্ষতি হৈছে মাটিৰ উৰ্বৰতা কমি গৈছে যিয়ে নহওক সেই গুণাগুণখিনি আমাক মানে পলিউশ্যন বৰ্ডৰ পৰা আমাক পৰ্যবেক্ষণ কৰি দিয়ক আৰু আমাৰ যিখিনি শব্দ প্ৰদূষণ হৈ গ'ল সেই শব্দ প্ৰদূষণত আমাৰ গৰ্ভৱতী মহিলাৰ পৰা আদি কৰি প্ৰজন্মৰ যি হয়তো কাণকলা হ'বলৈও মানে হৈ আছে সেইখিনিও তেওঁলোকৰ ব্যৱস্থা কৰি মেডিকেলৰ ব্যৱস্থাটো আমাক ইঞ্চুৰেঞ্চ টাইপত 5 বছৰমানৰ কাৰণে যাতে আমাক মেডিকেলৰ ব্যৱস্থা কৰি দিয়ে আৰু ক্ষয়ক্ষতিসমূহ আমাক যি ক্ষয়ক্ষতি হৈছে ক্ষয়ক্ষতিসমূহ তেওঁলোকে আমাক প্ৰদান কৰক তাৰ বাবে বিনম্ৰতাই আপোনালোকৰ চেনেল যোগেদি মই অনুৰোধ জনালোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।